কিছু সম্পৰ্ক নষ্ট হৈ যায় তোমাৰ আৰু মোৰ যেতিয়া ধনী আৰু দুখীয়াৰ কথাবিলাক আহি পৰে। যেতিয়া তোমাৰ ওচৰত বহুত টকা আছিল তেতিয়া তোমাক হাজাৰ মানুহ লগ দিছিল, তোমাক চিনি পাইছিল, তোমাৰ লগত উদযাচি বন্ধুত্ব কৰিবলৈ আগবাঢ়ি আহিছিল। কিন্তু যেতিয়া তোমাৰ ওচৰত পইচা নাথাকিব তেতিয়া তোমাৰ কাষত থকা তোমাক যোনে প্ৰতিশ্ৰুতি দিছিলে যে প্ৰতিটো দুখ ক্ষেত্ৰত তোমাৰ লগত থাকিব, সেই মানুহবিলাক অতি সোনকালে তোমাৰ পৰা আঁতৰি গুচি যাব। টকা আয় কৰাটো এতিয়া জীৱনৰ উশাহ লোৱাৰ নিচিনা এটা গুৰুত্বপূৰ্ণ এটা বিষয় হৈ পৰিছে। কথা এটা আছে নহয়, দুখীয়াৰ কেতিয়াও বন্ধুত্ব নহয় আৰু যাৰ ওচৰত টকা পইচা আছে তাৰ সমাগম শেষ নহয়। সেইকাৰণে বন্ধু, টকাৰ মূল্য বুজা আৰু টকা ইনকাম কৰিবলৈ চেষ্টা কৰা। যদি হাঁহি মুখত চোৱা পৃথিৱীখন বহুত ৰঙীন দেখি পাবা, আৰু যদি চকু পানী থকা অৱস্থাত চোৱা তেতিয়া আইনাখনতো নিজৰ প্ৰতিচ্ছবিও স্পষ্ট দেখি নাপাবা। এটা কথা জানানে বন্ধু, পৃথিৱীত এনেকুৱা ব্যক্তি জন্ম লোৱা নাই যে তাৰ জীৱনত এবাৰো দুখ অহা নাই। পৃথিৱীৰ চবতকৈ ধনীও হ'ব পাৰে সেইজন ব্যক্তি, নহ'লে চবতকৈ দুখীয়াও হ'ব পাৰে। সেই দুইজন ব্যক্তিৰেই কিন্তু এবাৰ হ'লেও দুখ আহিছে। সন্যাসীবিলাকে নিজৰ সংসাৰ ত্যাগ কৰি মায়া এৰি বন জংঘলত থাকে। ইহঁতৰো জীৱনত বহুত দুখ আছে, ইহঁতৰো জীৱনত বহুত দুখ আহিছে গৈছে। কথাটো হ'ল তুমি যি দৃষ্টিৰে পৃথিৱীখন দেখিবা তোমাৰ বাবে পৃথিৱীখন তেনেকুৱাই। এইকাৰণে প্ৰতিটো পৰিস্থিতিতে মন বেয়া নকৰিবা, মনটো ভাল লগাবলৈ চেষ্টা কৰা, অলপ হাঁহি দিয়া। এই মনৰ ফূৰ্তিটো বা হাঁহিটো এনেকুৱা এটা বস্তু তোমাৰ জীৱনত বিভিন্ন ধৰণৰ আশা আৰু সাহস দিব, বহুতখিনি দিব। কিন্তু তুমি কষ্ট পাৰ কৰি এটা নতুন জীৱন পাব পাৰা। কাৰো মাজত বেয়া দিশটো বিচাৰি ফুৰা মানুহবিলাক মাখিৰ নিচিনা হয়। তাৰমানে ভাল বস্তুবিলাক এৰি সেই বেয়া বস্তুবিলাকৰ মাজতে বহি দিয়ে। পৃথিৱীত যি মানুহবিলাক ভাল কথা এৰি অকল বেয়া কথালৈ আলোচনা কৰি থাকে সেই মানুহবিলাক জীৱনত কেতিয়াও সফল অৰ্জন কৰিব নোৱাৰে। মনত ৰাখিবা বন্ধু, প্ৰতিটো বেয়া পৰিস্থিতিত এটা শিক্ষা থাকে আৰু এই শিক্ষা যোনে অধ্যয়ন কৰিব পাৰে সি জীৱনত যিকোনো পৰিস্থিতিত প্ৰব্লেমবিলাক ছল্ভ কৰি গুচি যাব পাৰে। সেইবাবে নিগেটিভ মানুহবিলাকৰ পৰা দূৰত ৰাখিবা আৰু নিজকে পজিটিভ কৰি ৰাখিবা। সদায় পজিটিভ কথাবিলাক চিন্তা কৰা। জীৱনত কাৰোবাক ফাল্টু তথা তুচ্ছ বুলি গণ্য নকৰিবা, কাৰণ বন্ধ হৈ থকা ঘড়ীটোও দিনটোৰ ভিতৰত দুবাৰ হ'লেও কিন্তু সঠিক সময় দেখায়। বহুত মানুহক আমি আণ্ডাৰ এষ্টিমেট কৰোঁ, সৰু বুলি আমি সদায় ইগন'ৰ কৰি থাকোঁ, কিন্তু এইটো নাপায়, একদম কৰিব নাপায়। কাৰণ ইয়াৰ ভিতৰত কিছু মানুহ সময় সাপেক্ষে ভাল কাম কৰি দেখুৱায়। সেইবাবে কাৰোবাক দুৰ্বল আৰু সৰু বুলি ইগন'ৰ নকৰিবা। সেইকাৰণে আমি যিমান দিন আছোঁ আমি ভালকৈ সময়টো পাৰ কৰিব লাগে। আমি আজি আছোঁ কালি নাই, ভাবিতো আৰু লাভ নাই। এই মাটিতেই তোমাৰ মোৰ জন্ম আৰু এই মাটিতেই তোমাৰ মোৰ মৃত্যু। এয়া যে সত্য মানি ল'বই লাগিব। যিমান দিন আছা হাঁহি মুখত পাৰ কৰা, আপোন পৰ বুলি এইবিলাক ভেদাভেদ নকৰিবা। আমি এক জাতি এক ধৰ্মৰ বাটেৰে আগুৱাই যাওঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, কাৰণ আপোনাৰ এটা কমেণ্টে মোক আৰু উৎসাহ দিব। মই আপোনালোকৰ মাজত আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, আৰু যত্ন কৰিম ভাল ভিডিঅ' বনাবলৈ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টো এতিয়া বৰ্তমান আপুনি চাই আছে ফেচবুকত, তেতিয়াহ'লে ইউটিউবত গৈ চেনেলটো টাইপ কৰিব ৰূপম আৰ্ট ৱৰ্ল্ড, তেতিয়াহ'লে আপোনাৰ মোবাইলত আহি পৰিব স্ক্ৰীনত। তো বেল আইকনটো ক্লিক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, তো আপোনাৰ ওচৰত ভিডিঅ'বিলাক পাই থাকিব আৰু যেতিয়া মই আপলোড কৰি থাকিম। থেংক ইউ।